আৰ্থিক দৈন্যতা কেতিয়াও মহৎ কৰ্মৰ হেঙাৰ হ'ব নোৱাৰে। তাকে প্ৰমাণ কৰি দেখুৱালে তিনিচুকীয়া জিলাৰ ৩১৫ নং মহাকালী ক্ৰান্তৰ এজন ছাত্ৰই। তিনিচুকীয়া জিলাৰ ৩১৫ নং মহাকালী ক্ৰান্তৰ এজন ছাত্ৰই নাম প্ৰাঞ্জল পাঠক। পিতৃ স্বৰ্গীয় পুষ্প পাঠক আৰু মাতৃ অনিমা পাঠকৰ পুত্ৰই তিনিচুকীয়া মহাবিদ্যালয়ৰ পৰা অসমীয়া বিভাগৰ পৰা প্ৰথম শ্ৰেণীৰ স্নাতক পৰীক্ষাত উত্তীৰ্ণ হয়। নিচে কম বয়সতে পিতৃৰ ছায়া হেৰুওৱা প্ৰাঞ্জল পাঠক আৰু তেওঁৰ ভগ্নী কংকনা পাঠকক মাতৃয়ে অশেষ কষ্টৰে দিন হাজিৰা কৰি পঢ়ুৱায়। ইয়াৰ জৰিয়তে মাতৃয়ে যি সাহসিকতাৰ পৰিচয় দাঙি ধৰিছে, এয়া সমাজৰ বাবে এক আদৰ্শ হৈ ৰৈছে। নিজৰ অধ্যয়নৰ মাজতো কেতিয়াবা দিন হাজিৰাও কৰিবলগীয়া হোৱা প্ৰাঞ্জলৰ হৃদয়তো আছিল সপোনবোৰক বাস্তৱৰ ৰূপ দিয়াৰ অফুৰন্ত হেঁপাহ, আৰু তাৰ বলতে হয়তো আজি নিজ সপোনৰ দিশত আৰু এখোজ আগুৱাই যাবলৈ সক্ষম হৈছে। ইয়াৰ উপৰিও গান গাই ভাল পোৱা ল'ৰাটোৰ কিছুমান কলাকৃতিয়ে মানুহৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয়। বোকাত পদুম ফুলাৰ অৰ্থ আচলতে এয়াই। সমাজৰ পিছপৰা এটি অঞ্চলৰ বাসিন্দা ছাত্ৰজনক সকলোৰে আগত পৰিচয় কৰি দিয়াত বিশিষ্ট সমাজকৰ্মী ৰিংকু বৰা আৰু অৰূপ ডেকাৰ যি অৱদান, সেই অৱদানৰ বাবেই এই বাতৰি সম্প্ৰচাৰ হ'বলৈ সক্ষম হৈছে। তাৰ বাবে সংবাদ মাধ্যম তথা ছাত্ৰজনৰ পৰিয়ালবৰ্গই তেওঁলোকলৈ অশেষ ধন্যবাদ জনাইছে। ডেস্ক ৰিপৰ্ট। আপুনি চাই আছে দ্য ৰয়েল পাখি মন পাখি লগা মোৰ মন পাখি মেলি যাওঁ উৰি পাখি মেলি যাওঁ জাকি মাৰি গৈ নামেৰি অহা মধুৰি উতলীয়া লৰালি উৰি পাখি মেলি যাওঁ দেউতাৰ হাঁহিৰে আৰিখতে উমলি ৰ'দে বৰষুণে ধেমালি আজৰি হে আবেলি উৰি পাখি মেলি যাওঁ পোনপ্ৰথমে আপোনালোকৰ চেনেলক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ, যিহেতু ইমান এটা ভিতৰুৱা অঞ্চলত আহি আপোনালোকে নিউজ কৰিব আহিছে, আৰু বিশেষকৈ আমাৰ গাঁৱৰে ৩১৫ মহাকালী ক্ৰান্তৰ যুৱক প্ৰাঞ্জল পাঠক এইবাৰ স্নাতক পৰীক্ষাত অসমীয়া বিভাগত মেজৰ লৈ প্ৰথম স্থান পাবলৈ সক্ষম হৈছে। আমি খুব গাঁৱবাসী হিচাপে খুব গৌৰৱান্বিত। আৰু প্ৰাঞ্জল পাঠকৰ বহুত কষ্ট কৰি ইমানখিনি পাইছেহি, পঢ়া শুনাত বহুত কষ্ট ডাঙৰ দীঘল হৈছে। যিহেতু খুব সৰু হৈ থাকোঁতেই তাৰ দেউতাক ঢুকাইছিলে, আৰু দেউতাক ঢুকোৱাৰ পাছত মাকে দিন হাজিৰা কৰি যেনে তেনে ঘৰখনো চলাইছে, লগতে তাক পঢ়া শুনাও খৰচ পাতি দিছিল। তথাপিতো সি সেই খৰচ পাতি যিখিনি যেনেকৈ সুবিধা পাব লাগিছিল সেই সুবিধা পোৱা নাছিলে। তথাপিতো কিন্তু খুব এটা সুন্দৰ ৰিজাল্ট কৰিছে। তাৰ বাবে আমি পুনৰবাৰ মহাকালী ক্ৰান্তৰ হৈ প্ৰাঞ্জলক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু বিশেষকৈ আৰু এটা কথা ক'ব বিচাৰিছোঁ, প্ৰাঞ্জলৰ ঘৰৰ পৰা যিটো ৰাস্তালৈকে ওলাই যোৱা যিটো পথ, একেবাৰে দুৰৱস্থা, ভাবিব নোৱাৰিছোঁ। আপোনালোকে এতিয়া আহোঁতে দেখিছে কি ৰাস্তাটো হৈ আছে অৱস্থা। এজাক বৰষুণ দিলেই খোজকাঢ়িব নোৱাৰে, চাইকেল এখন লৈ ওলাই যাব নোৱাৰে, তেনেকুৱা ধৰণৰ ৰাস্তা। তো কিমানখিনি কষ্টটো সি অহা যোৱা কৰি পেলাই ইমানখিনি পাইছেগৈ। তো সেয়েহেতু অসম চৰকাৰক প্ৰথমে আমি জনাব বিচাৰিছোঁ যে এই প্ৰাঞ্জল পাঠকক যদি অসম চৰকাৰে অকণমান কিবা যি সহায় সহযোগ কৰিব পাৰে, লগতে আমাৰ তিনিচুকীয়াৰ বিধায়ক মাননীয় সঞ্জয় কিষাণ ডাঙৰীয়াকো আমি অনুৰোধ জনাইছোঁ যাতে প্ৰাঞ্জল পাঠকক অকণমান সহায় সহযোগ আগবঢ়াওক। আৰু যিসকল দল সংগঠন আছে সকলোৱে যদি কোনোবাই যে অকণমান সহায় সহযোগ কৰিব বিচাৰে, তেতিয়াহ'লে আপোনালোকৰ চেনেলৰ জৰিয়তে প্ৰাঞ্জল পাঠকক অকণমান সহায় সহযোগ আগবঢ়াব বুলি আমি আশা কৰিছোঁ। তোমাৰ জীৱনত তোমাৰ মায়ে আটাইতকৈ আচলতে ডাঙৰ। যিহেতু মাৰ কাৰণে আজি ইমানখিনি হ'ল, মাক লৈ দুই এষাৰ কোৱা। এটা লিখিছিলোঁ মই লিখনিৰ মাজেৰে প্ৰকাশ কৰিবলৈ যদি আপোনালোকে সুবিধা দিয়ে মই কৰিব। মাক লৈ দুই এষাৰ লিখিবলৈ চেষ্টা কৰিছিলোঁ। মা, তুমি অনন্যা, তোমাৰ এই মাতৃত্বৰ ধাৰ
মই হয়তো এই জনমত বুজাব নোৱাৰোঁ। তোমাক ভাল পাওঁ কিমান সেইটো হয়তো বুজাব নোৱাৰোঁ। তথাপিও মই চেষ্টা কৰোঁ মা, তোমাৰ বাবে সকলো দুখ আঁতৰি আনিবলৈ। শিক্ষ তোমাৰ নয়নত সপোন মনত আছে মা, যেতিয়া সময় দেখুৱাইছিল ৰঙা চকু কোৱা, একো নহয় কোৱা। মনত আছে মা, যেতিয়াই সময়ে দেখুৱাইছিল ৰঙা চকু, তেতিয়া তুমিয়েই দিছিলা তাৰ প্ৰত্যুত্তৰ। সমিধান নোহোৱা জীৱনৰ প্ৰশ্নৰ তুমিয়েই দিছিলা উত্তৰ। দিশহাৰা হৈ যেতিয়া ফুৰিব লৈছিলোঁ, তেতিয়া তুমিয়ে দেখুৱাইছিলা পথ নৱপ্ৰভাতৰ। দুখৰ ধুমুহাকো নেওচি দেখিছিলা তুমি গল্প জীৱনৰ। কেতিয়াবা ভাবোঁ মই হয়তো বহুত ভাগ্যৱান তোমাক মাতৃৰ ৰূপত পায়। সমস্ত জগত তোলপাৰ কৰিলেও তোমাৰ সমান নহয়। কেতিয়াবা ভাবি ৰওঁ তোমাৰ কথা ভাবি মৌন হৈয়ে ৰওঁ। কেতিয়াবা আকৌ সুধাকণ্ঠৰ দৰেই কওঁ, সুধাকণ্ঠৰ দৰে কেতিয়াবা ভাবি ৰওঁ, সেই ভাবি মৌন হৈয়ে ৰওঁ। আকৌ কেতিয়াবা সুধাকণ্ঠৰ গীতৰ দৰেই কওঁ, পুত্ৰ হয় মই কি মতে তোৰো আই তোৰ হয় মই মোৰ। সঁচাই এই ধাৰা হয়তো মই এইটো মত বুজাব নোৱাৰোঁ। এনেকুৱা কি কথা আছে যিখিনি কথা ক'লে হয়তো মানে বুজি পাব যে কিমান কষ্ট, কিমান ঘাত সংঘাতৰ মাজেৰে আমাৰ এই জীৱনবোৰ অতিবাহিত হৈছিল। হয়, সহায় কৰিছিলে, বহুতেই সহায় কৰিছিলে, কিন্তু সেই সহায় কৰিছিলে হয়, কিন্তু যিখিনি সময়ত মই সাহস বিচাৰিছিলোঁ সেই সাহস নোপোৱাকৈ হয়তো মোক মায়ে আনিছিল। আৰু সঁচাই মাতৃৰ সমান কোনো হ'ব নোৱাৰে।